Hello, welcome to Hox Academy. আজি আমি আলোচনা কৰিম probability অৰ্থাৎ সম্ভাৱিতা এই চেপ্টাৰটো। এই চেপ্টাৰটো আমি এনেকৈ আলোচনা কৰিম আপোনালোকে ক্লাস 10 লেভেললৈকে যিকোনো প্ৰবলেম আহিলে আপোনালোকে সলভ কৰিব পাৰিব। গতিকে যদি আপোনালোকে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। যেহেতু পৰীক্ষালৈ মাত্ৰ এটা দিন বাকি আছে গতিকে সময় নষ্ট নকৰাকৈ আহক স্টাৰ্ট কৰো আজিৰ ক্লাসটো। সো probability বা সম্ভাৱিতা হল কি কোনো এটা ঘটনা সংগঠন হোৱাৰ নিশ্চয়তা বা চান্সৰ যেটো মাত্ৰা হেতুক সাংখ্যিকভাৱে বা নিউমেৰিক্যালি প্ৰকাশ কৰা ধাৰণাটোৱে হল কি probability। সো এইটো চেপ্টাৰত আমি মেইনলি কি আলোচনা কৰিম কোনো এটা ঘটনা সংঘটিত হোৱাৰ probability, ঠিক আছে, probability of an event হেতু আমি আলোচনা কৰিম। ইভেন্ট কেইটা কি কি হ'ব পাৰে চাওক, এটা কয়েন আমি টস কৰিলো, নেক্সট কি লুডু গুটি বা ডাইস এটা থ্রো কৰিলো, নেক্সট আমি কি কৰিলো টাস বা কাৰ্ড আছিল সেই কাৰ্ডৰ পৰা ৰেন্ডমলি এটা কাৰ্ড ড্ৰ কৰিলো, নেক্সট কোনোবা মুনা বা বেগত কি আছিলে বিভিন্ন কালাৰৰ কেইটামান বল আছিলে সেই বল কেইটাৰ পৰা আমি ৰেন্ডমলি কি কৰিলো এটা বল উলিয়াই আনিলো বা কেইটামান বল উলিয়াই আনিলো হেতুৰ probability আমি আলোচনা কৰিম। নেক্সট কি আলোচনা কৰিম আমি কিবা এটা ওয়াৰ্ডত কেইটামান লেটাৰ আছিলে তাৰে পৰা লেটাৰ এটা ৰেন্ডমলি আমি উঠালো হেতু লেটাৰ হোৱাৰ probability এইবিলাক আমি আলোচনা কৰিম। গতিকে আজিৰ ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব, আপোনালোকে আটাইখিনি প্ৰবলেম সলভ কৰিব পাৰিব। আমি এই কেইটা বস্তু বেলেগ বেলেগকৈ আলোচনা কৰিম। আমি প্ৰথমটো লৈছো কি কয়েন টস কৰা। প্ৰথমতে আমি কি কৰিম এটা কয়েন টস কৰিম, তাৰ পাছত দুটা কয়েন, তাৰ পাছত তিনিটা কয়েন, এনেকৈ যেতিয়া কয়েন টস কৰা হ'ব তেতিয়া চাওক probabilityটো কেনেকৈ ফাইন্ড কৰিব লাগে। সো এটা কয়েন টস কৰিলে কি কি আহিব পাৰে, হয়তো হেড আহিব নহলে কি আহিব টেল আহিব, এই দুটাৰ এটা আহিব। সেই কাৰণে কি কোৱা হয় হেড বা টেল অহাৰ যেটো probability হেতু কি 50-50, তাৰ মানে কি 50% 50% যেটো probability হয়। এটুক যদি আমি এনেকৈ লিখো 50% টুক আমি তাৰ মানে কি কৰো 100 দি ডিভাইড কৰো, এটো কি হ'ব 50/100। সো এটো চাওক কিমান হয় 1/2, এটো চাওক 1/2। সো probability ভগ্নাংশত বা পার্সেন্টেজ আকাৰে লিখিব পৰা যায়। সো আমি probability ফাইন্ড কৰিবলৈ কি কৰিম চাওক হেড অহাৰ probability, হেড অহাৰ probability টো ফাইন্ড কৰিবলৈ আমি কি কৰিম চাওক ওপৰত লিখিম এটা মুদ্ৰা টস কৰিলে চাওক হেড কেইবাৰ আহিছে, এই দুটা আহিব পাৰে হেড বা টেল, হেড ওয়ান টাইম। কি কৰিম আমি যদি এটা ইভেন্ট লও নাম্বাৰ অফ আউটকামস ফেভাৰেবল টু ইৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা হেতু চাওক কি h কেইবাৰ আছে সংখ্যাটো 1, আৰু চাওক কি ডিভাইড কৰিম আমি কি হেদি ডিভাইড কৰিম নাম্বাৰ অফ অল পসিবল আউটকামস, পৰীক্ষাটোৰ সম্ভাব্য সকলো ফলাফলৰ সংখ্যাৰে আমি কি কৰিম ডিভাইড কৰিম। ইয়াত চাওক h আৰু t দুটাই সম্ভাব্য ফলাফল আছে, হয় হেড আহিব নহলে টেল আহিব, দুটাই সম্ভাব্য ফলাফল আছে সেই কাৰণে আমি 2 ৰে ডিভাইড কৰিম। সো এইটো হল কি হেড অহাৰ probability। আকৌ টেল অহাৰ probability কিমান হ'ব চাওক, টেল কেইটা আছে এটাই আছে আৰু সম্ভাব্য মুঠ ফলাফলৰ সংখ্যা 2, 1/2 হল কি টেল অহাৰ probability। এইবাৰ চাওক আমি কি কৰিলো এটা কয়েনৰ হলনি দুটা কয়েন টস কৰিলো, দুটা কয়েন আমি টস কৰিম। যেতিয়া আমি দুটা কয়েন টস কৰিম প্ৰথমতে চাওক কি অল পসিবল আউটকামস খিনি কি কি হ'ব পাৰে, সম্ভাব্য সকলো ফলাফল কেইটা কি কি হ'ব পাৰে সেই কেইটা চাওক। আগতে দুটা কয়েন আমি টস কৰিছো, ধৰি ললো প্ৰথমটোত কি উঠিছে হেড উঠিছে আৰু সেকেন্ডটোত কি উঠিছে হেতুটো হেডে উঠিছে। নেক্সট আমি আৰু এবাৰ টস কৰিলো, এইবাৰ কি উঠিলে প্ৰথমটোত হেড উঠিলে সেকেন্ডটোত টেল উঠিলে। আকৌ আমি টস কৰিলো, এইবাৰ কি হল প্ৰথমটোত আমাৰ টেল উঠিলে, নেক্সটটোত আমাৰ কি উঠিলে হেড উঠিলে, সেকেন্ডটোত এইটোত হেড উঠিলে। আকৌ আমি টস কৰিলো, এইবাৰ কি উঠিলে এইবাৰ দুয়োটাতে টেল উঠিলে। গতিকে চাওক দুটা মুদ্ৰা যদি টস কৰা হয় তেতিয়া পসিবল আউটকামস কেইটা হ'ব, আউটকামস হ'ব 4টা। যদি আমি দুটা মুদ্ৰা টস কৰো পসিবল আউটকাম হ'ব আমাৰ 4টা। যেতিয়া আমি তিনিটা মুদ্ৰা টস কৰিম তেতিয়া চাওক আউটকাম আমাৰ কেইটা হ'ব, তেতিয়া হ'ব চাওক কি হ'ব পাৰে প্ৰথমটোত h, সেকেন্ডটোত h, থাৰ্ডটোত h, প্ৰথমটোত h, থাৰ্ডটোত t, h, t, h,
বা টি এইচ এইচ তাৰপিছত আৰু হ'ব পাৰে কি টি টি এইচ আৰু হ'ব পাৰে টি এইচ টি আৰু হ'ব পাৰে এইচ টি টি আৰু লাষ্টটো টি 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 গতিকে যেতিয়া তিনিটা মুদ্ৰা টছ কৰা হ'ব তেতিয়া চাওক কি হ'ব পসিবল আউটকামস কেইটা হ'ব পাৰিব 8টা হ'ব পাৰিব যেতিয়া আমি দুটা মুদ্ৰা টছ কৰিলো পসিবল আউটকাম কেইটা হ'ব পাৰিলে 4টা প্ৰথমতে আমি কি কৰিছিলো এটা মুদ্ৰা টছ কৰিছিলো হেতু সময়ত কেইটা আছিল আউটকামৰ সংখ্যা দুটা আছিল সো আপোনালোকে ভালকৈ এটা বস্তু লক্ষ্য কৰক কি ইয়াত দুটা আছিল ইয়াত 4টা হল আৰু যেতিয়া তিনিটা মুদ্ৰা টছ কৰিলো তেতিয়া হল কি 8টা গতিকে এনেকৈ আমি HT যেতিয়া 4টা বা 5টা মুদ্ৰা টছ কৰাৰ কথা আহিব তেতিয়া এনেকৈ আমি লিখি থাকিব নোৱাৰো তেনেকৈ লিখি থাকিলে কি হ'ব আমাৰ টাইম ওয়েস্ট হ'ব সো আমি কি কৰিম এটা জেনাৰেল ফৰ্মুলা হেতু ফাইন্ড কৰাৰ কাৰণে আমি উলিয়াম কি এটা বস্তুৰ যি কেইটা পৃষ্ঠা থাকিব সেই কেইটা পৃষ্ঠাৰ ওপৰত আমি কি লিখিম n এটো হল কি মুদ্ৰাৰ দুটা পৃষ্ঠা আছে সেই কাৰণে 2 লিখিলো আমি তাৰ ওপৰত আমি কি কৰিম চাওক যদি আমি এটা মুদ্ৰা টছ কৰিছো 2 টু দি পাৱাৰ 1 গতিকে এটা মুদ্ৰা টছ কৰিলে আমাৰ কি হ'ব পসিবল আউটকামৰ সংখ্যা কি হ'ব দুটা হ'ব যদি আমি দুটা মুদ্ৰা টছ কৰো আমাৰ পসিবল আউটকামৰ সংখ্যা হ'ব 4 যদি আমি তিনিটা মুদ্ৰা টছ কৰো তেতিয়া আমাৰ পসিবল আউটকামৰ সংখ্যা হ'ব 2 টু দি পাৱাৰ 3 ইজ ইকুৱেল টু 8 যেতিয়া আমি 4টা মুদ্ৰা টছ কৰিম পসিবল আউটকাম হ'ব 16 যেতিয়া আমি 5টা মুদ্ৰা টছ কৰিম পসিবল আউটকাম হ'ব কেইটা 32 আৰু এনেকৈ গৈ থাকিব ঠিক তেনেকৈ ডাইসৰ ক্ষেত্ৰতো এটো বস্তু প্ৰযোজ্য হ'ব ডাইসৰ ক্ষেত্ৰত আমি কি লিখিম 6 টু দি পাৱাৰ n ডাইসৰ 6টা পৃষ্ঠা আছে সেই কাৰণে 6 টু দি পাৱাৰ আমি n লিখিম আগতে মুদ্ৰাৰখিনি আমি আলোচনা কৰি লম পাছত এটো লৈ আকৌ আহিম সো প্ৰথম প্ৰশ্নটো চাওক কি দি আছে টু কয়েন্স আৰ টছড সাইমালটেনিয়াসলি দুটা কয়েন একেলগে টছ কৰা হল দেন দা প্ৰবাবিলিটি অফ গেটিং টু হেডস দুটা হেড পোৱাৰ প্ৰবাবিলিটিটো কি হ'ব যদি দুটা কয়েন একেলগে টছ কৰা হয় কি কি আহিব পাৰে চাওক প্ৰথমটোত h সেকেন্ডটোতো h প্ৰথমটোত h সেকেন্ডটোত t বা প্ৰথমটোত t সেকেন্ডটোত h বা দুটাতে t এনেকুৱা আহিব পাৰে আমাক কি লাগে চাওক দুটা হেড পোৱাৰ প্ৰবাবিলিটি সো দুটা হেড ইয়াত কেইবাৰ আছে অনলি এবাৰ আছে আৰু মুঠ নাম্বাৰ অফ অল পসিবল আউটকামস কেইটা আছিল 4টা আছিল যেতিয়া দুটা কয়েন টছ কৰা হ'ব তেতিয়া পসিবল আউটকাম কেইটা হয় 2 স্কয়াৰ মানে 4 আৰু ইয়াৰ পৰা আপোনালোকে গণি চাব পাৰে 1 2 3 4 1/4 হল কি প্ৰবাবিলিটি সো শুদ্ধ উত্তৰ কোনটো হল অপশন বি এইবাৰ চাওক নেক্সট প্ৰবলেমটো কি দি আছে চাওক এইবাৰ দুটা কয়েনৰ ধৰণে আমি কেইটা কয়েন ললো তিনিটা কয়েন ললো 3 coins are tossed simultaneously then the probability of getting at least 2 heads এই টু ওয়ার্ড মন কৰিব at least 2 heads is প্ৰথমতে চাই লওক তিনিটা কয়েন টছ কৰিলে কি কি হ'ব পাৰে h h h তিনটাতে হেড উঠিলে নেক্সট h h t নেক্সট h t h আৰু t h h আৰু কি হ'ব পাৰে চাওক t t t h, t h t, h t t আৰু t t t এই 8টা ইভেন্ট হ'ব পাৰে সো আমাক কি কৈছে চাওক at least 2 heads মানে কি অতি কমেও দুটা হেড থাকিব লাগিব দুটাতকৈ বেছি থাকক কোনো কথা নাই at least 2 head ইয়াত চাওক তিনিটা হেড আছে at least দুটাটো আছে তাৰ ওপৰত এটা আছে হেতু হৈ যাব আমাৰ আৰু কি আছে ইয়াত at least দুটা হেড আছে ইয়াতো দুটা হেড আছে ইয়াতো দুটা হেড আছে এই কেইটাত দুটা হেড নাই গতিকে আমাৰ কি হ'ব নাম্বার অফ আউটকামস ফেভৰেবল টু ই কেইটা বলো আমি এটা দুটা তিনিটা চাৰিটা 4 ডিভাইডেড বাই টোটাল নাম্বার অফ অল পসিবল আউটকামস কেইটা আছে 8টা আছে যেহেতু তিনিটা কয়েন আমি টস কৰিছিলো সো 2 কিউব ইজ ইকুয়াল টু কেইটা হ'ব 8টা হ'ব বা ইয়াৰ পৰা আপোনালোকে গণি চাব পাৰে 1 2 3 4 5 6 7 8 সো 4/8 এটুক আমি সৰল কৰিলে কিমান হ'ব 1/2 সো প্ৰবাবিলিটিটো কি হ'ব 1/2 একদম ইজি হয় জাস্ট এইখিনি বস্তু আপোনালোকে লিখি লব তাৰ পাছত প্ৰশ্নৰ সাপেক্ষে যি কেইটা আছে সেই কেইটা গণি ওপৰত লিখিব আৰু তলত যি কেইটা
তাৰ মানে টোটাল যি কেইটা হৈছে সেই কেইটা তলত লিখিব হৈ গল যদি এই প্ৰশ্নটোতে এনে কৰা হয় 3 coins are tossed simultaneously then the probability of getting at least or হলনি ইয়াত দি দিলে maximum 2 heads তেতিয়া আমি কি getting maximum 2 heads তেতিয়া আমাৰ favorable outcomes কেইটা কি হ'ব maximum 2 heads গতিকে maximum দুটা হ'ব পাৰে মানে কি দুটাতকৈ বেছি থাকিব নোৱাৰে দুটাতকৈ কম থাকিব পাৰে দুটাতকৈ কম থাকা কি আছে চাওক এইটো আছে এইটো আছে এইটো আছে এইটো দুটাও থাকিব পাৰিব maximum দুটা থাকিব পাৰে আৰু দুটাতকৈ কম থাকিলেও হ'ব এতিয়া প্ৰশ্ন হল এই টি2 লবনে নলয় যেহেতু আমাক maximum 2 হেড বুলি কৈছে আমি দুটা হেড ক্ৰস নকৰিলে হল কম কিমান থাকিব হেতু কথা নাই এটো আমি ফেভৰেবল আউটকামছত লব লাগিব গতিকে আমাৰ ফেভৰেবল আউটকামস কেইটা হল 1 2 3 4 5 6 7 আৰু অল পসিবল আউটকামস কেইটা আছিল 8টা গতিকে probability কি হ'ব যেতে maximum 2 হেডস বুলি কব তেতিয়া হৈ যাব 7/8 আকৌ যেতিয়া at least 2 হেড কব তেতিয়া probability হ'ব 1/2 4/8 হেতু হৈ যাব 1/2 গতিকে এই শব্দটোৰ ওপৰত আপোনালোকে অলপ গুৰুত্ব দিব নেক্সট টু চাওক কি আমাৰ লুডু গুটি বা ডাইস এটা দলিয়াই দিলে কি আহিব পাৰে 1 2 3 4 5 6 এই কেইটা নাম্বার আহিব পাৰে গতিকে 1 আহাৰ probability কি হ'ব 1 কেইবাৰ আছে এবাৰ আছে 1/6 2 আহাৰ probability কিমান হ'ব 1/6 ঠিক তেনেদৰে 3 অহাৰ probability 1/6 তেনেকৈ আটাই কেইটা অহাৰ এটা অহাৰ probability কি হ'ব 1/6 এ হ'ব কাৰণ 6টা পৃষ্ঠা আছে সো টোটাল পসিবল আউটকাম কেইটা হ'ব 6টা হ'ব এবাৰ চাওক নেক্সট আৰু এটা আমি एग्जांपल লম এইবাৰ কি লোৱা হৈছে এইবাৰ লোৱা হৈছে কি ইভেন নাম্বার যুগ্ম সংখ্যা অহাৰ probability লুডু গুটি বা ডাইস এটা থ্রো কৰা হল ইভেন নাম্বার বা যুগ্ম সংখ্যা অহাৰ probability কিমান হ'ব সো টোটাল পসিবল আউটকামস কেইটা আছে 6টা আছে সো তলত 6 লিখি দিওক যেহেতু এটা ডাইস থ্রো কৰা হৈছে এবাৰ চাওক ইভেন নাম্বার বা যুগ্ম সংখ্যা কেইটা আছে যুগ্ম সংখ্যা ইয়াত কেইটা আছে চাওক 2 4 and 6 কেইটা আছে তিনিটা সো ইভেন নাম্বার অহাৰ probability কিমান 1/2 ঠিক তেনেদৰে অযুগ্ম সংখ্যা বা odd number অহাৰ probability কিমান হ'ব odd number অহাৰ probability কিমান হ'ব চাওক 3/6 চাওক ইয়াত অযুগ্ম সংখ্যা কেইটা আছে এটা দুটা তিনিটা 3/6 কাট কৰি দিওক 2 times 1 times সো অযুগ্ম সংখ্যা অহাৰ probability কিমান হ'ব হাফ হ'ব নেক্সট চাওক কি প্ৰাইম নাম্বার বা কি মৌলিক সংখ্যা অহাৰ probability কি হ'ব চাওক a2 মৌলিক সংখ্যা হয় 2 3 মৌলিক সংখ্যা হয় আৰু 5 মৌলিক সংখ্যা বা প্ৰাইম নাম্বার হয় গতিকে মৌলিক সংখ্যা কেইটা আছে তিনিটা আছে সো 3/6 সো মৌলিক সংখ্যা অহাৰ probability কিমান হ'ব হাফ হ'ব 1 2 কিন্তু মৌলিক সংখ্যা নহয় মৌলিক সংখ্যা হবলৈ হলে ইয়াৰ কেইটা থাকিব লাগিব দুটা ফ্যাক্টৰ থাকিব লাগিব দুটা উৎপাদক থাকিব লাগিব হেতু কি এটা হল কি 1 থাকিব লাগিব আৰু এটা কি সেই সংখ্যাটো নিজেই সো 2 ৰ চাওক কি আছে 2 ৰ ফ্যাক্টৰ 1 আৰু 2 3 ৰ চাওক 1 আৰু 3 কিন্তু 1 ৰ অনলি এটাই আছে 1 ৰ 1 এ আছে গতিকে 1 2 কি নহয় প্ৰাইম নাম্বার বা মৌলিক সংখ্যা নহয় এতিয়া আমি নেক্সট আৰু এটা ডাইস ললো এইবাৰ আমি কি কৰিম এটা ডাইসে থ্রো কৰিম কিন্তু এই ডাইসটোত কি আছে অলপ বিসংগতি আছে মানে কি কৰিলে যেতে ডাইসটো বনাইছিল তেতে তেওঁলোকে ভালদৰে লক্ষ্য নকৰিলে কি কৰি দিলে ডাইসৰ দুটা পৃষ্ঠাত মানে কি কৰি দিলে 2 দি দিলে 3 টো দিব পাহৰি গল দুটা পৃষ্ঠাত 2 দি দিছে নেক্সটটোত কি 1 2 2 4 5 6 এই কেইটা পৃষ্ঠা আছে ডাইসটো তেওঁলোকে 3 টো দিব পাহৰি গল দুটা 2 দি দিলে গতিকে এইবাৰ 2 অহাৰ probability টো কিমান হ'ব চাওক 2 অহাৰ probability মুঠ 6টা পৃষ্ঠা 2 কেইবাৰ আছে দুইবাৰ আছে গতিকে 2 অহাৰ probability টো কিমান হ'ব 2/6 এটো কিমান হৈ যাব 1/3 গতিকে আমি যে বিসংগতিপূৰ্ণ এই ডাইসটো লৈছিলো এইটো ডাইসত চাওক 3 নাই গতিকে 3 অহাৰ probability টো কিমান হ'ব চাওক 3 অহাৰ probability টো হ'ব 0/6 অৰ্থাৎ কি হ'ব probability টো 0 হ'ব কাৰণ 3 আহিবই নোৱাৰে কিহেতু 3 ইয়াত নাই 3 টো কেনেকৈ আহিব গতিকে এনেকুৱা
যেটো ঘটনাৰ probabilityটো 0 হয় তেনেকুৱা ঘটনাক অসম্ভৱ ঘটনা বা ইম্পসিবল ইভেন্ট বুলি কোৱা হয় এইবাৰ আমি কি কৰিলো চাওক এইবাৰ আমি দুটা ডাইস লৈ একেলগে থ্ৰো কৰি দিলো এই দুটা ডাইস লৈ আমি একেলগে থ্ৰো কৰি দিলো যেতিয়া আমি দুটা ডাইস লম তেতিয়া আমাৰ পসিবল আউটকামস কি হ'ব পাৰে অল পসিবল আউটকামস হওক 6 টু দি পাৱাৰ n যেতিয়া দুটা লম 6 টু দি পাৱাৰ কি হৈ যাব 2 হৈ যাব 6 স্কয়াৰ মানে হল কি 36 সক আমাৰ কি হ'ব পসিবল আউটকাম কেইটা হ'ব পাৰিব 36 কি হ'ব পাৰিব সক প্ৰথম ডাইসটোত ধৰি লওক কি আহিলে 1 আহিলে সেকেন্ড ডাইসটোত কি আহিলে 1 আহিলে প্ৰথম ডাইসটোত আকৌ কি আহিলে 1 এ আহিলে সেকেন্ডটোত কি আহিলে 2 আহিলে প্ৰথমটোত 1 আহিলে সেকেন্ডটোত 3 আহিলে এনেকৈ প্ৰথমটোত 1 আহিলে আৰু সেকেন্ডটোত 6 আহিলে 4 5 এনেকৈ আহিছে নেক্সট প্ৰথমটোত 2 আহিলে সেকেন্ডটোত 1 আহিলে প্ৰথমটোত 2 আহিলে সেকেন্ডটোত 2 আহিলে 2 3 2 4 2 5 2 6 3 1 3 2 3 4 3 5 3 6 4 1 4 2 4 3 4 4 4 5 4 6 5 1 5 2 5 3 5 4 5 5 5 6 আৰু কি 6 1 6 2 6 6 4 6 5 6 6 গতিকে আমি যদি দুটা ডাইস থ্ৰো কৰো এই 36 টা হল কি অল পসিবল আউটকামস এই 36 টা আউটকামস আহিব পাৰিব এতিয়া আপোনালোকক প্ৰশ্নখিনি বিভিন্ন ধৰণে দিয়া থাকিব পাৰে কি দুটা ডাইস থ্ৰো কৰা হল দুটা ডাইস থ্ৰো কৰাৰ পিছত দুটা ডাইস মিলি 10 অহাৰ probability কিমান হ'ব চাওক 10 কেনেকৈ আহিব পাৰে চাওক 10 কোনটোত আহিছে আমাৰ 10 আহিছে আমাৰ 4 6 এই দুটা মিলি চাওক 10 আহিছে আকৌ কি 5 5 এই দুটা মিলি 10 হৈছে আকৌ চাওক কি 6 4 এই দুটা মিলি 10 হৈছে গতিকে 10 অহাৰ probability কিমান হ'ব চাওক কেইটা আছে এই তিনিটা আছে কি ফেভৰেবল আউটকামস তিনিটা হল কি নাম্বার অফ ফেভরেবল আউটকামস বা ইৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যাটো হল কেইটা 1 2 3টা এই তিনিটা আৰু টোটাল আউটকামস দি আমি কি কৰিম ডিভাইড কৰি দিম সো 3/36 এইটো হল কি 10 অহাৰ probability এইটো আমি সৰল কৰিলে হৈ যাব 1/12 ঠিক তেনেকৈ বিভিন্ন ধৰণৰ প্ৰশ্ন দিব পাৰে আপোনালোকে কি জাস্ট এইখিনি চাব লাগিব নেক্সট প্ৰশ্নটো এনেকৈ দিলে দুটা ডাইস থ্ৰো কৰা হৈছে দুয়োটাতে যুগ্ম বা ইভেন নাম্বাৰ অহাৰ probability কিমান হ'ব হেতু ফাইন্ড কৰিব লাগে চাওক দুয়োটাতে যুগ্ম কি আছে এইটো আছে দুয়োটাতে যুগ্ম নেক্সট এইটো আছে আৰু এইটো আছে এইটো দুয়োটাতে যুগ্ম আছে এইটো দুয়োটাতে যুগ্ম আছে আৰু এইটো দুয়োটাতে যুগ্ম আছে আকৌ এইটো দুয়োটাতে যুগ্ম আছে এইটো দুয়োটাতে যুগ্ম আছে আৰু এইটো দুয়োটাতে যুগ্ম আছে সো আমাৰ নাম্বার অফ ফেভৰেবল আউটকামস কেইটা হল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা হল আমাৰ কি ফেভৰেবল আউটকামস আৰু টোটাল পসিবল আউটকামস কেইটা আছিল 36 টা সো দুয়োটাতে যুগ্ম হোৱাৰ probability কিমান হ'ব 1/4 1/4 হ'ব আমাৰ কি দুয়োটাতে যুগ্ম হোৱাৰ probability ঠিক তেনেকৈ ইয়াৰ পৰা আপোনালোকক বিভিন্ন ধৰণৰ প্ৰশ্ন দিব পাৰে এতিয়া সাপোজ ধৰি লওক আপোনালোকক এক্সামত কি দিলে দুয়োটাতে অযুগ্ম অৰ্থাৎ অড নম্বৰ অহাৰ probability টো ফাইন্ড কৰিব দিলে তেতিয়া আপোনালোকে তো এইটো চাৰ্ট বনাবলৈ না যায় তেতিয়া কম সময়ত কেনেকৈ সলভ কৰিব চাওক দুয়োটাতে অযুগ্ম কি আহিব পাৰে হেকিটা একবাৰ লিখি লব কি আহিব পাৰে 1 1 1 3 1 5 3 1 3 3 3 5 next কি 5 1 5 3 আৰু 5 5 এই কেইটা আহিব পাৰে সো আমাৰ টোটাল কেইটা হল 1 2 3 4 5 6 7 8 9 নটা হল টোটাল ডিভাইডেড বাই কি ডিভাইডেড বাই অল পসিবল আউটকামস কেইটা আছিল 36 টা ঠিক আছে সো কিমান পালো আমি probability 1/4 সো এইটো বস্তু আপোনালোকে ডাইৰেক্টলি মনত ৰাখিব পাৰে কি ইভেন আৰু অড অহাৰ probability কিমান হয় 1/44 হয় সো এইখিনিৰ পৰাই আপোনালোকক ডাইসৰ ওপৰত বেলেগ বেলেগ টাইপৰ প্ৰশ্নখিনি দিব পাৰে কেনেকুৱা দিব পাৰে দুটা ডাইস থ্ৰো কৰা হল সেই দুটা মিলি সমষ্টি অৰ্থাৎ দুটাৰ সাম যেটো হ'ব হেতু কি 11 বা 11 তকৈ বেছি হোৱা বা তেনেকৈ 11 বা 11 তকৈ কম হোৱা বা যিকোনো এটা নাম্বাৰ দি হেতুতকৈ কম বা বেছি তেনেকুৱা দিব পাৰে দুটাৰ পূৰণ ফল উল্লেখ কৰিব পাৰে ঠিক আছে সো এইখিনি বস্তু আপোনালোকে বুজি পালে সেইখিনি প্ৰবলেম সলভ কৰিব পাৰিব কি কৰিব লাগিব জাস্ট
number of outcomes favorable to E divided by number of all possible outcomes. দুটা ডাইস থ্রো কৰিলে all possible outcomes কি হ'ব 36 এ হ'ব জাস্ট ওপৰটো ফাইন্ড কৰিব লাগিব হেতু কৰি বহুৱাই দিব নেক্সট যদি তিনিটা ডাইস থ্রো কৰা হয় তেতিয়া কি হ'ব পসিবল আউটকামস কেইটা হ'ব চাওক যেতিয়া তিনিটা ডাইস থ্রো কৰা হ'ব তেতিয়া পসিবল আউটকামস হ'ব 6 কিউব হ'ব সো পসিবল আউটকামস কেইটা হ'ব 216 এই কেইটা হ'ব যেতিয়া চাৰিটা ডাইস থ্রো কৰা হ'ব তেতিয়া পসিবল আউটকামস হ'ব 6 টু দি পাৱাৰ 4 এই কেইটাৰ পৰা আপোনালোকক যদি প্ৰশ্ন খুদে হেতু এনেকুৱা ধৰণৰ হ'ব তিনিটা ডাইস একেলগে থ্রো কৰা হল তেতিয়া all possible outcomes or সংখ্যাটো কিমান হ'ব জাস্ট হেতুৱে হুদিব হেতুৰ পৰা এনেকুৱা টাইপৰ এনেকুৱা বনাই কেনে কোনো প্ৰশ্ন আপোনালোকৰ নাহে ক্লাস 10 লেভেললৈকে হেখিনি নাই ম্যাক্সিমাম কি আহিব পাৰে আপোনালোকৰ জাস্ট all possible outcomes or সংখ্যাটো আহিব পাৰে পাঁচটা ডাইস থ্রো কৰা হল কেইটা possible outcomes হ'ব পাৰে হেতুৰ ওপৰতহে প্ৰশ্ন হ'ব পাৰে possible outcomes কেইটা হ'ব যদি পাঁচটা ডাইস থ্রো কৰা হয় 6 টু দি পাৱাৰ 5 এইখিনিয়ে আপোনালোকক জাস্ট হুদিব পাৰে সো দুটাতকৈ বেছি ডাইসৰ ক্ষেত্ৰত হলে আপোনালোকক probability ফাইন্ড কৰিব নিদিয়ে জাস্ট এই তলৰ number of all possible outcomes বা পৰীক্ষাটোৰ সম্ভাৱ্য সকলো ফলাফলৰ সংখ্যাটো হেতুহে হুদিব হেতু হুদিলে আপোনালোকে জাস্ট এইটো ফৰ্মুলাত পুট কৰি দিব 6 টু দি পাৱাৰ n আপোনালোকৰ এনসাৰটো আহি যাব যদি ডাইসৰ ক্ষেত্ৰত হয় 6 টু দি পাৱাৰ n হ'ব আৰু যদি কইনৰ ক্ষেত্ৰত হয় 2 টু দি পাৱাৰ n হ'ব যদি 20টা কইন টস কৰা হয় 2 টু দি পাৱাৰ 20 হৈ যাব এতিয়া হক আমি আলোচনা কৰিম এই টাসৰ লগত ৰিলেটেড প্ৰবলেমখিনি তাৰ আগতে আপোনালোকে জানি ল'ব লাগিব এই টাস বা কাৰ্ড কিমান পাত থাকে 52 পাত 52 तार ভিতৰত 26 টা হল ৰঙা আৰু 26 টা হল কি ব্ল্যাক আকৌ এই 26 টা কি কৰা হৈছে দুটা ভাগত ভাগ কৰা হৈছে 13 টা কৈ আকৌ এই ব্ল্যাক টুকো কি কৰা হৈছে 13 টা কৈ দুটা ভাগত ভাগ কৰা হৈছে ইয়াত কেইটা আছে 13 টা ইয়াত 13 টা ইয়াতো 13 টা ইয়াতো 13 টা গতিকে এই 52 টা কাৰ্ডক এনেকৈ 13 টা কৈ চাৰিটা ভাগত ভাগ কৰা হৈছে এই চাৰিটা নাম কি হেকিটা আপোনালোকে জানি ল'ব লাগিব সো এনেকৈ ভাগ কৰা চাৰিটা ভাগৰ নাম হল হাৰ্ট ডায়মণ্ড স্পেড আৰু ক্লাব অসমীয়াত কোৱা হয় হৰতন ৰোহিতন স্কাপন আৰু চিৰতন এই দুটাৰ কালাৰ হয় ব্ল্যাক স্কাপন আৰু চিৰতনৰ কালাৰ ব্ল্যাক আৰু হয় হাৰ্ট আৰু ডায়মণ্ডৰ কালাৰ হল ৰেড গতিকে এইটোত আছে 13 টা এইটোত 13 টা এইটোত 13 টা এইটোত 13 টা টোটাল হল 52 টা এতিয়া চাওক এইখিনিৰ পৰা আমি এটা প্ৰবলেম লৈছো প্ৰবলেমটো কেনেকুৱা হ'ব পাৰে ভালকৈ মিহলাই থোৱা কাৰ্ডৰ পৰা এটা কাৰ্ড ৰেন্ডমলি লোৱা হল সেই কাৰ্ডটো ডায়মণ্ড হোৱাৰ প্ৰবাবিলিটি কিমান হ'ব চাওক ডায়মণ্ড কিমানটা আছে আমাৰ কেইটা আছে নাম্বাৰ অফ আউটকামস ফেভৰেবল টু ই চাওক ডায়মণ্ড কিমানটা আছে 13 টা ডিভাইডেড বাই আমি কি কৰিম number of all possible outcomes কেইটা আছে 52 টা সো 52 দি আমি ডিভাইড কৰি দিম সো আমাৰ ডায়মণ্ড হোৱাৰ প্ৰবাবিলিটি কিমান হ'ব 1/4 ঠিক তেনেদৰে যদি থাকে হাৰ্ট হোৱাৰ প্ৰবাবিলিটি কিমান হ'ব হেতু হ'ব 1/4 আকৌ প্ৰশ্নটো এনেকৈ থাকিলে কি থাকিলে ভালকৈ মিহলাই থোৱা কাৰ্ডখিনিৰ পৰা এটা কাৰ্ড লোৱা হল কাৰ্ডটো ৰেড কালাৰ হোৱাৰ প্ৰবাবিলিটি উলিয়া ৰেড কালাৰ কেইটা আছে চাওক 26 টা সো আমাৰ এজ 26 কি হল নাম্বাৰ অফ আউটকামস ফেভৰেবল টু ই এটুকু আমি কি কৰিম 52 ৰে ডিভাইড কৰি দিম সো কিমান হ'ব হাফ হ'ব ৰেড হোৱাৰ প্ৰবাবিলিটি হাফ আকৌ ব্ল্যাক হোৱাৰ প্ৰবাবিলিটি কি হ'ব হাফ হ'ব এতিয়া চাওক ইয়াত যে 13 টা কৈ টাস্ক পাত আছে সেই 13 টাৰ ইন্ডিভিজুৱেল নাম আছে কি হয় এস কিং কুইন জেক 10 9 8 7 6 5 4 3 2 এই 13 টা হল কি এইটো গ্ৰুপত থকা 13 টা ঠিক তেনেদৰে ইয়াতো 13 টা আছে আৰু সেই কেইটাৰ নাম কি হয় সেম এই কেইটাই হয় এস কিন্তু হেতু কি নাম হ'ব কি ডায়মণ্ড এস কিং ঠিক তেনেদৰে কি স্পেডৰ 13 টা হয় আৰু চিৰতনৰ 13 টা হয় এইকেইটা নাম এতিয়া চাওক এইকেইটাৰ অসমীয়া কি হয় কিংটো আপোনালোকে জানে ৰজা কুইনটো ৰাণী এইটো হল কি গুলাম আৰু এইটো হল কি টেক্কা এইটো হল গুলাম সো আমি এইখিনি কনসেপ্টৰ ওপৰত বেস্ট এটা আমি প্ৰবলেম লৈছো চাওক প্ৰবলেমটোত কি দি আছে one card is drawn from a well
shuffled deck of 52 cards এটা কার্ড তার মানে লোয়া হল randomly calculate the probability that a card will be S সেই কার্ডটো S হোৱাৰ আমি probability উলিয়াব লাগে সো এই S বা টেকাৰ সপক্ষে বা ফেভৰেবল আউটকামস কেইটা হ'ব হেতু আগতে চাই লওক হেতু কেইটা হ'ব চাওক S আমাক কোৱা নাই কোনটো কালাৰৰ S ডাইৰেক্ট অনলি উল্লেখ কৰিছে কি S গতিকে টোটাল 52 টা কাৰ্ডত টোটাল S কেইটা আছে চাওক এই 4টা আছে এটা হাৰ্টৰ পৰা S আছে এটা ডায়মণ্ডৰ S আছে এটা স্পেডৰ আছে আৰু এটা কি আছে ক্লাবৰ S আছে গতিকে আমাৰ হাতত আছে কেইটা S 4টা S 4টা S আছে কি টোটাল 52 টা কাৰ্ডত আৰু টোটাল কাৰ্ড কেইটা 52 টা সো 4/52 হল কি S হোৱাৰ probability সো এটো 1/13 এটো হল শুদ্ধ উত্তৰ সো শুদ্ধ উত্তৰ কোনটো হল অপচন সি এইবাৰ ধৰি লওক কি এইবাৰ আমাক ফাইন্ড কৰিব দিছে কি ফাইন্ড দা probability that a card will not be an S যদি S নহয় হেতুৰ probability কি হ'ব এতিয়া চাওক S নোহোৱা কাৰ্ডৰ সংখ্যা কিমান আছে চাওক এই আটাইখিনি মানে এই 4টা বাদ দি এই বাকি 48 টা কি S নহয় সো কি হ'ব probability টো 48/52 এইটো হল কি S নোহোৱা কাৰ্ডৰ probability সো এটো কিমান হ'ব চাওক 12/13 সো আপোনালোকে এইখিনিৰ পৰা এটা বস্তু লক্ষ্য কৰক কি এটো আছিল কি S হোৱা probability আৰু এটো হল কি S নোহোৱা probability গতিকে S হোৱা probability আৰু S নোহোৱা এই দুটা probability যেতিয়া আমি এড কৰিম যোগ কৰিম কি হ'ব চাওক 1/13 প্লাস 12/13 সো এই দুটাক যেতিয়া আমি যোগ কৰিম কিমান হৈ যাব LCM ললো আমি 13 হল LCM সো 1 প্লাস 12 কৰিলে কিমান হল 13 ওপৰত কিমান আহি গল 13 আহি গল সো 13/13 = 1 আহি গল সো আমি কি লিখিব পাৰো যদি আমি এনেকৈ লও PE এটা ইভেন্ট ললো আমি probability of E এটা ইভেন্টৰ probability ললো আমি প্লাস আমি সেই ইভেন্ট নোহোৱাৰ probability ললো E dash ইভেন্ট টু নোহোৱাৰ probability এটো আমি কি লিখিলো S হোৱাৰ probability এটো হল কি S নোহোৱাৰ probability এই দুটাক যোগ কৰিলে কিমান হয় 1 হয় গতিকে এই E হোৱাৰ probability আৰু E নোহোৱাৰ probability যদি আমি লও সেই দুটাক যোগ কৰিলে কি হ'ব 1 হ'ব গতিকে এইটো ফৰ্মুলা আপোনালোকে মনত ৰাখিব লাগিব কি PE plus PE dash is equal to 1 গতিকে এইখিনি হল কাৰ্ডৰ টোটাল কনসেপ্ট এইখিনি বস্তু যদি আপোনালোকে জানে কাৰ্ডৰ লগত ৰিলেটেড যি কোনো প্ৰবলেম আহিলে আপোনালোকে সলভ কৰিব পাৰিব ধৰি লওক কি এইবাৰ প্ৰবলেমটো দিছে এইবাৰ দিছে কি ৰঙা হ'ব লাগিব কাৰ্ডটো আৰু হেতু কি জেক হ'ব লাগিব সো তেনেকুৱা কাৰ্ড কেইটা থাকিব দুটা থাকিব 2/52 কৰি দিও হৈ গল ঠিক তেনেদৰে তেনেকুৱা যদি আৰু প্ৰবলেম থাকে কাৰ্ডটো কি হ'ব লাগিব এইবাৰ কলা হ'ব লাগিব আৰু কুইন থাকিব লাগিব তো তে কেইটা হ'ব দুটা 2/52 আকৌ যদি খুদিলে কি কাৰ্ডটো কি হ'ব লাগিব ক্লাবো হ'ব লাগিব আৰু কাৰ্ডটো জেক হ'ব লাগিব তেনেকুৱা কাৰ্ড কেইটা থাকিব ক্লাব আৰু জেক থকা এটাই আছে সো 1/52 তেনেকুৱা যি কোনো টাইপৰ প্ৰশ্ন খুদিব পাৰে এইখিনিত আপোনালোকে আৰু এটা কনসেপ্ট জানিব লাগিব হেতু কি এই তিনিটা কাৰ্ডক কিং কুইন আৰু জেক এই তিনিটা কাৰ্ডক কি বুলি কোৱা হয় ফেস কাৰ্ড বুলি কোৱা হয় ফেস কাৰ্ড এই তিনিটা কাৰ্ডক কি বুলি কোৱা হয় ফেস কাৰ্ড সো এবাৰ প্ৰশ্নটো হল ফেস কাৰ্ড হোৱাৰ probability কিমান হ'ব চাওক ফেস কাৰ্ড তেনেহলে টোটাল কেইটা আছে 1 2 3 তেনেকৈ এই কেইটা আছে সো 12টা আছে 12টা সো 12/52 এইটো হল কি ফেস কাৰ্ড হোৱাৰ probability আকৌ ফেস কাৰ্ডৰ যদি বিভিন্ন কন্ডিশন উল্লেখ থাকে ৰেড বা ব্ল্যাক বা এই চাৰিটা ভাগৰ এটা ভাগ তেতিয়া হলে সেই মতে আপোনালোকে প্ৰবলেমখিনি সলভ কৰি যাব একো নাই জাস্ট কি কৰিব লাগিব টোটাল নাম্বাৰ অফ কি ফেভৰেবল আউটকামস ডিভাইডেড বাই কি অল পসিবল আউটকামস হেতু কৰিব হৈ যাব আমাৰ নেক্সট টাইপটো কি আছিল মুনাৰ লগত ৰিলেটেড মুনাৰ ভিতৰত কি আছে বিভিন্ন কালাৰৰ বল কেইটামান আছে এতিয়া সক মুনাৰ ভিতৰত বল কেইটামান দি আছে এই বলটোৰ পৰা ৰেন্ডমলি এটা বল উলিয়াই অনা হল এতিয়া প্ৰশ্নটো খুদিলে কি বলটো গ্ৰীন হোৱাৰ probability কিমান হ'ব বলটো হেউজিয়া হোৱাৰ probability
কিমান হ'ব হেতু আমি ফাইন্ড কৰিব লাগে সো গ্ৰীণ হোৱাৰ প্ৰবাবিলিটি কিমান হ'ব টোটাল গ্ৰীণ বল যিকেইটা আছে সেই কেইটাক আমি যিকেইটা টোটাল বল আছে সেই কেইটা আমি হৰণ কৰি দিম ওলাই যাব সো কাউন্ট কৰক এতিয়া গ্ৰীণ বল কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা সো ওপৰত 5 হৈ গল আৰু টোটাল নাম্বাৰ অফ বলস ইয়াত লিখি দাও 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 গতিকে 5/15 সো গ্ৰীণ হোৱাৰ প্ৰবাবিলিটি কিমান হ'ব 1/3 ঠিক তেনেদৰে আমি যদি কি এবাৰ ব্ল্যাক হোৱাৰ প্ৰবাবিলিটি উলিয়াও কি হ'ব ব্ল্যাক হোৱাৰ প্ৰবাবিলিটি ব্ল্যাক কেইটা আছে হেতু সংখ্যাটো লিখি তলত 15 দি হৰণ কৰি দিব হৈ যাব ঠিক তেনেদৰে বাকি কেইটাও আপোনালোকে কৰিব পাৰিব এতিয়া নেক্সট টাইপটো আহিল কি ওয়াৰ্ডৰ লগত ৰিলেটেড যিকোনো এটা ওয়াৰ্ড দিয়া থাকিব আপোনালোকক সাপোজ ধৰি লওক এপল এতিয়া এইটো শব্দৰ পৰা ৰেন্ডমলি এটা লেটাৰ ড্ৰ কৰা হল সেই লেটাৰটো এবাৰ এ হোৱাৰ প্ৰবাবিলিটি কিমান হ'ব চাওক এ হোৱাৰ প্ৰবাবিলিটি এ কিমান বাৰ আছে এবাৰে আছে সো 1 বাই টোটাল লেটাৰ কেইটা আছে 1 2 3 4 5 1/5 এ হোৱাৰ প্ৰবাবিলিটি হল 1/5 এবাৰ চাওক পি হোৱাৰ প্ৰবাবিলিটি কিমান হ'ব পি হোৱাৰ প্ৰবাবিলিটি কিমান হ'ব পি আছে কেইবাৰ একবাৰ দুইবাৰ 2/5 পি হোৱাৰ প্ৰবাবিলিটি হ'ব 2/5 আকৌ এল হোৱাৰ প্ৰবাবিলিটি কিমান হ'ব 1/5 ই হোৱাৰ প্ৰবাবিলিটি 1/5 সো এই পাঁচটা আছিল আমাৰ কি মেইন টাইপ এতিয়া চাই লওক আৰু দুটামান কনসেপ্ট কি এইটো এটা মুদ্ৰা এইটো এটা কয়েন কয়েনৰ কি আছে দুয়ো পৃষ্ঠাতে কি আছে হেড আছে টেলটো নাই দুয়োটা পৃষ্ঠাতে হেড আছে সো কয়েনটো টস কৰা হল কি আহিব হয় হেড আহিব নহলে হেড আহিব নহলে ইটো পৃষ্ঠাৰ হেড আহিব নহলে ইটো পৃষ্ঠাৰ হেড আহিব সো হেড হোৱাৰ প্ৰবাবিলিটি কিমান হ'ব চাওক 2/2 অৰ্থাৎ হেড হোৱাৰ প্ৰবাবিলিটি কিমান হ'ব 1 হ'ব গতিকে এইটো ইভেন্ট কি হয় হেড অহাটো কি হ'ব সিওর ইভেন্ট বা সার্টেন ইভেন্ট অসমীয়াত কোৱা হয় নিশ্চিত ঘটনা গতিকে নিশ্চিত ঘটনাৰ প্ৰবাবিলিটি কিমান হয় 1 হয় আপোনালোকক এমসিকিউ এনেকুৱা দিব পাৰে নিশ্চিত ঘটনাৰ প্ৰবাবিলিটি 1 হাফ 0 ইনফিনিটি তেনেকুৱা কিবা কিবি দি থব পাৰে আপোনালোকে শুদ্ধ উত্তৰ কোনটো দিব 1 টো দিব সো এইটো হৈ গল আমাৰ নিশ্চিত ঘটনা সো নিশ্চিত ঘটনা হলে কি হয় প্ৰবাবিলিটি 1 হয় আকৌ চাওক এইটো মুদ্ৰা টস কৰা হল এতিয়া টি আহিব পাৰিব নেকি টেলটো আহিব পাৰিব টেল আহিব নোৱাৰে গতিকে টেল অহাৰ প্ৰবাবিলিটিটো কি হ'ব অসম্ভৱ ঘটনা অসম্ভৱ ঘটনা বা ইম্পসিবল ইভেন্ট সো অসম্ভৱ ঘটনা বা ইম্পসিবল ইভেন্টৰ প্ৰবাবিলিটি কিমান হ'ব চাওক টি অহাৰ সংখ্যা 0/2 = 0 গতিকে অসম্ভৱ ঘটনা হলে প্ৰবাবিলিটি কিমান হ'ব 0 হ'ব আৰু নিশ্চিত ঘটনা হলে প্ৰবাবিলিটি কিমান হ'ব 1 হ'ব গতিকে প্ৰবাবিলিটি এটাৰ মান PE2 হয় কি হ'ব 0 ৰ সমান হ'ব বা 0 তকৈ ডাঙৰ হ'ব 0 ৰ সমান হ'ব বা 0 তকৈ ডাঙৰ হ'ব আৰু কি হ'ব 1 ৰ সমান হ'ব বা 1 তকৈ সৰু হ'ব গতিকে প্ৰবাবিলিটি এটাৰ মান এইখিনিৰ ভিতৰত থাকে 0 ৰ পৰা 1 ৰ ভিতৰত থাকে আৰু 0 আৰু 1 টো হ'ব পাৰিব 0 আৰু 1 ইনক্লুডেড হয় সো এইখিনি আছিল ক্লাস 10 লেভেললৈকে প্ৰবাবিলিটিৰ আটাইখিনি টপিক মোৰ ডিউটি থকা বাবে যদিও আপোনালোকৰ কোৰ্সটো কমপ্লিট কৰিব নোৱাৰিলো তথাপি মই যিখিনি বস্তু আলোচনা কৰিছো আই হোপ সেইখিনি বস্তুৰ পৰা আপোনালোকৰ অলপ হলেও হেল্প হৈছে আপোনালোকে এক্সামত ক্ৰেক কৰাৰ সম্ভাৱিতাটো যাতে এটা নিশ্চিত ঘটনা বা সিওৰ ইভেন্টলৈ পৰিৱৰ্তিত হয় তাৰে কামনাৰে মই মোৰ ক্লাসটো আজি শেষ কৰিছো জয় হিন্দ জয় অসম